ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলা উদ্যোগত যি হিমন্ত বিশ্ব শৰ্মাৰ যি কালি কংগ্ৰেছে যি বৰ্বৰ আক্ৰমণ কৰিলে তাৰ পৰা যি অৱস্থান প্ৰতিবাদী কাৰ্যসূচী হয় কি ক'ব? অসমত নোহোৱা নোখোজা নজিৰবিহীন ঘটনা যোৱাকালি হৈ গৈছে। যিটো অসমৰ জনপ্ৰিয় কৰ্মদক্ষ আৰু নিৰবিচ্ছিন্ন প্ৰগতিশীল নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি গোলাঘাটত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰণে গৈছিল আৰু গোলাঘাট ইণ্ডোৰ ষ্টেডিয়ামটো উদ্বোধন কৰিবৰ কাৰণে কংগ্ৰেছ কাৰ্যালয়ৰ মুখেদি যাওঁতে কেইজনমান কংগ্ৰেছী গুণ্ডাগিৰি কৰিছে। তেওঁলোকে শীতল পানীৰ বটল মুখ্যমন্ত্ৰী গাড়ীলৈ নিক্ষেপ কৰিছে আৰু মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। এই ঘটনা স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ বিৰোধী দল কোনেও আজিলৈকে এনেকুৱা মুখ্যমন্ত্ৰীক কেতিয়াও এনেকুৱা ধৰণৰ দৃষ্টান্তমূলক আমি কাৰ্যক্ৰম দেখা নাই বা আক্ৰমণ দেখা নাই। প্ৰথমবাৰৰ বাবে পাকিস্তানী এজেণ্ট কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পাছত অসমৰ এনেকুৱা বিক্ষিপ্ত ঘটনা আৰম্ভ হৈছে। এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ এনেকৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ সাহস কৰিছে আৰু সাধাৰণ জনতাৰ কি অৱস্থা হ'ব ভৱিষ্যতে যদি তেওঁলোক চৰকাৰ আহে? চৰকাৰটো নাহেই কোনো নাথাকে। গতিকে তেওঁলোকে বৰ্তমান মুখ্যমন্ত্ৰী যি প্ৰগতি নিৰবিচ্ছিন্ন প্ৰগতিৰ যিমুখী যাত্ৰা দেখিছে ইয়াত তেওঁলোক হতাশা আৰু নিৰাশা হৈ এনেধৰণৰ কাৰ্য কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। গতিকে আমি আজি কলিয়াবৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ। এনেকুৱা যাতে ভৱিষ্যতে আৰু এনেকুৱা কাৰ্যসূচী নলয়, এনেকুৱা কাম নকৰে তাৰমানে আহ্বান জনাইছোঁ আৰু সুকীয়াই দিছোঁ। আৰু আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যিসকলে এই কাম কৰিছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তিৰে যাতে অনাগত নতুন প্ৰজন্মই যাতে সাহস নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।